হয়, উত্তৰ পূৰ্বাঞ্চলৰ ইলৰা তথা দ্বিতীয় কাশীধাম খ্যাত গোৱালপাৰা শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থানত প্ৰতি বছৰৰ দৰে এইবেলিও 9 দিনীয়া কাৰ্যসূচীৰে মাঘী পূৰ্ণিমা উপলক্ষে বিষ্ণু যজ্ঞসহ মেলা মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। তাৰ বাবে দেখিবলৈ পোৱা গৈছে সূৰ্য পাহাৰ মহাপীঠ স্থান সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু যিহেতু 9 দিনীয়াকৈ ইয়াত বিষ্ণু যজ্ঞসহ মেলা মহোৎসৱ অনুষ্ঠিত হ'ব আৰু প্ৰতি বছৰে বিশ্ব শান্তি কামনাৰে ইয়াত যিটো বিশ্ব শান্তি কামনাৰে ইয়াত বিষ্ণু যজ্ঞ সহ মেলা মহোৎসৱ অনুষ্ঠিত হয় আৰু এইবেলিও আচলতে 9 দিনীয়া কাৰ্যসূচীৰে ইয়াত বিষ্ণু যজ্ঞ সহ মেলা মহোৎসৱ অনুষ্ঠিত হ'ব। তাৰ বাবে দেখিবলৈ পোৱা গৈছে পূৰ্ণ প্ৰস্তুতি চলিছে, সুন্দৰকৈ সজাই পৰাই তোলা হৈছে গোটেই সূৰ্য পাহাৰ পাহাৰৰ প্ৰাংগণ আৰু সুন্দৰকৈ সজাই পৰাই তুলি এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে আৰু যিহেতু সূৰ্য পাহাৰ মহাপীঠ স্থানত বহু লাখ লাখ ভক্তৰ সমাগম ঘটে এই প্ৰতি বছৰে আৰু এইবেলিও আচলতে লাখ লাখ ভক্তৰ সমাগম ঘটিব। তাৰ বাবে আচলতে সুন্দৰকৈ পৰিচালনা সমিতিয়ে সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু কি এই কেইদিনত কি কাৰ্যসূচী তেওঁলোকৰ আছে সেয়া আমি জানিবলৈ চেষ্টা কৰিম। পৰিচালনা সমিতিৰ লোক আছে, যিহেতু বিশ্বযজ্ঞ সহ মেলা মহোৎসৱ প্ৰতি বছৰ দৰে এইবেলিও অনুষ্ঠিত হ'ব সুন্দৰকৈ ইয়াত ইতিমধ্যে প্ৰস্তুতি চলিছে। কি ক'ম? প্ৰথমতে মই আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছো, সূৰ্য পাহাৰলৈকে আহক, ইয়াৰ আধ্যাত্মিকতাত বুৰ গৈ থাকক। আমি যিটো উদ্দেশ্য অতীতৰ পৰা যে বিশ্বযজ্ঞ আমি এইকাৰণে অনুষ্ঠিত কৰো যে শিৱজগত জলজগতৰ লগতে আমাৰ বিশ্ব শান্তিৰ বাবে আমি বিশ্বযজ্ঞ পাতো আৰু আজি অসমৰ বা গোটেই বিশ্বতে যিটো ধৰ্মীয় অসহিষ্ণুতাৰ যিটো অৱস্থা হৈছে সেইটোৰ ক্ষেত্ৰত আমি কি সূৰ্য পাহাৰ এইবাৰ গৌৰৱেৰে ক'ব পাৰো যে সূৰ্য পাহাৰ সনাতন হিন্দু বৌদ্ধ জৈন ধৰ্মৰ মিলনভূমি, ইয়াতে তিনিটা ধৰ্ম একেলগে চলি আছে আৰু তাৰ লগে লগে এইটো সূৰ্য পাহাৰৰ আশে পাশে যদি ইছলাম ধৰ্মী লোকসকল আছে বা আজিলৈকে সূৰ্য পাহাৰলৈকে যিমান ইছলাম ধৰ্মী লোক আহে বা আমাৰ মেলা মহোৎসৱত যিমানখিনি ইছলাম ধৰ্মী লোক আহে প্ৰত্যেকে কিন্তু শান্তি সম্প্ৰীতিৰে ইয়াৰ পৰা গুচি যায় যে ইয়াতে যে ধৰ্মীয় এটা সমন্বয় ক্ষেত্ৰত পৰিণত হৈছে। এই ধৰ্মীয় সমন্বয় ক্ষেত্ৰত যদি এই সমন্বয় যাতে গোটেই বিশ্বলৈ লৈ যায়, বিশ্বলৈ বাৰ্তা এটা কঢ়িয়াই লৈ যাব পাৰে, তাৰ কাৰণে আমি কামনা কৰিছো। আমাৰ সূৰ্য পাহাৰ মহাপীঠ স্থানত 31 তাৰিখে আমাৰ যিখিনি আধ্যাত্মিক কথা থাকিব, ধৰ্মধ্বজ জ্বলন হ'ব, বন্তি প্ৰজ্বলন হ'ব, আমি স্মৃতি দৰ্পণ কৰিম। তাৰ লগে লগে সিদিনাখন এটা দুটা কাৰ্যসূচী আছে, আমাৰ গ্ৰন্থমেলা উন্মোচন হ'ব 11টা বজাত আৰু 11:30 বজাত কবি সন্মিলন আয়োজন কৰা হৈছে। তাৰপিছত দ্বিতীয় দিনাখন আমাৰ বিশ্বযজ্ঞ আৰম্ভ হ'ব। বিশ্বযজ্ঞটো আমাৰ গোৱালপাৰা জিলাৰ উপায়ুক্ত প্ৰদীপ টিমুং ডাঙৰীয়াই সেইটো আনুষ্ঠানিকভাৱে তেওঁ প্ৰজ্বলন কৰিব আমাৰ যজ্ঞটো আৰু 5 ফেব্ৰুৱাৰীত আমাৰ পূৰ্ণাহুতি হ'ব আৰু পূৰ্ণাহুতিৰ পিছত মেলাখন আমাৰ 8 ফেব্ৰুৱাৰীলৈকে চলি থাকিব। তাৰ মাজতে আমাৰ যিবিলাক সাংস্কৃতিক অনুষ্ঠান থাকিব, আমাৰ যিটো নাম কীৰ্তনবোৰ চলি থাকিব, এনেধৰণৰ অনুষ্ঠান থাকিব আৰু আমি এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে এটা ক'ব বিচাৰিছো যে সূৰ্য পাহাৰৰ সন্মুখতে এটা সূৰ্য ক্লাব বুলি ক্লাব আছে, তেওঁলোকে এটা লটাৰী পাতিছে। সেই লটাৰীখনে আমাৰ সূৰ্য পাহাৰৰ গৰিমাত আঘাত সানিছে। বাহিৰত তেওঁলোকে সেই আমি শুনা মতে তেওঁলোকৰ সেই লটাৰী টিকটখন সূৰ্য পাহাৰৰ লটাৰী বিক্ৰী হৈ থকা বুলি আমি অৱগত হৈছো। সেইকাৰণে আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈকে আহ্বান জনাইছো যে কোনেও যাতে সূৰ্য পাহাৰৰ লটাৰীবোৰে সেইখন ক্ৰয় নকৰে। যিহেতু লাখ লাখ ভক্তৰ আগমন ঘটে এই সূৰ্য পাহাৰত বা মেলাৰ যিখিনি মেলা হয়, কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমি লোকসকলক আদৰিবলৈ? যাত্ৰীসকল অহাৰ কাৰণে যিখিনি আমাৰ আদৰিব লাগে সেইখিনি আমি যথেষ্ট তৎপৰতাৰে কৰিছো। কোনো যাত্ৰীয়ে যাতে ইয়ালৈকে আহি অশান্তি নাপায়। প্ৰত্যেকবোৰ মন্দিৰতে আমাৰ পূজাৰী থাকিব, তেওঁলোকক তাত পূজা অৰ্চনা কৰিব পাৰিব আৰু আমাৰ যিসকল সমিতিৰ সদস্য থাকিব, আচলতে অতি গৌৰৱেৰে কৈছো যে আমাৰ যে মন্দিৰ বিলাকত যিসকল পূজাৰী বুলি আমি কওঁ, তেওঁলোক কিন্তু আমাৰ সমিতিৰ একোগৰাকী সন্মানীয় সদস্য হয়। তেওঁলোক কিন্তু আমাৰ কোনো বেতনভোগী কৰ্মচাৰী নহয়, তেওঁলোকে নিজাববীয়াকে সূৰ্য পাহাৰৰ স্বাৰ্থত তেওঁলোকে সেইটো সেৱা আগবঢ়াই আহিছে আৰু তাত ভক্তসকল আহিলে কোনো যাতে অশান্তি নহয় আমি তাৰ কাৰণে ব্যৱস্থা কৰিছো আৰু যদি দূৰণিবতিয়া ভক্ত আমি আহিব বুলি নকওঁ, আহে প্ৰত্যেক বছৰে আহে অসমৰ বিভিন্ন আহিবই। আমি এতিয়া আপোনালোকে দেখিছে আজিও আহিছে, গোটেই মাহটো আহি আছে গোটেই ভক্ত। গতিকে তেওঁলোক আহিলে যদি কিছু দূৰণিবতিয়া ভক্তই যদি ইয়াত খোৱা লোৱাৰ কিবা অসুবিধা পায়, তেতিয়া সমিতিয়ে ন্যূনতম এটা অৰিহণা লৈ তেওঁলোকক খোৱা লোৱাৰ ব্যৱস্থাটো কৰাই দিম আৰু যদি কোনোবা দূৰণিবতিয়া ভক্ত যদি আহি তেওঁলোকে ৰাতি থাকিব বিচাৰে, তেওঁলোকে যদি তেওঁলোকৰ থকাৰ কাপোৰ কানিবোৰ আনে, তেতিয়াহ'লে আমাৰ ইয়াত থকাৰ সুন্দৰ ব্যৱস্থা আছে। হয়, যিহেতু এই সূৰ্য পাহাৰ তিনিটা ধৰ্মৰ মিলন ভূমি, 99,999টা শিৱলিংগ আছে, তাৰবাবে বিখ্যাত গোৱালপাৰাৰ এই সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰ মানে এইকাৰণে বিখ্যাত বুলি ক'ব পাৰি যে আমাৰ সূৰ্য পাহাৰৰ আশে পাশে 99,999টা শিৱলিংগ আছে বুলি আমি ইতিমধ্যে প্ৰবাদ আছে আৰু দেখাত আমি প্ৰায় পাওঁ যে য'তে ত'তে সিঁচৰিত হৈ পৰি আছে শিৱলিংগবিলাক। সেইফালৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে 99,999টা শিৱলিংগ আমাৰ শ্ৰী সূৰ্য পাহাৰত অৱস্থিত হৈ আছে বুলি আমি তিনিটা ধৰ্মৰ মিলন ভূমি, বহু আৰু লোক আহে। ইয়াত
আমাৰ শ্ৰীচক্ৰ পাহাৰত তিনিটা ধৰ্মৰ মিলনভূমি, এটা বুদ্ধ, জৈন আৰু হিন্দু। এই তিনিটা ধৰ্মৰ মানুহে ইয়াত আহে আৰু এই পূজাৰ সময়তো মেলাতো আমাৰ এই তিনিটা ধৰ্মৰ মানুহ মিলন হয় ইয়াত। ইয়াৰ উপৰি আমাৰ ইছলাম ধৰ্মৰ যিখিনি মানুহ আছে সেইখিনি তেওঁলোকে আহে আৰু খ্ৰীষ্টান ধৰ্মৰ মানুহখিনিও আহে ইয়াত। হয়, নিশ্চয়কৈ ক'ব লাগিব। আৰু যিহেতু ইয়াত ক'ব লাগিব 31 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে ইয়াত 9 দিনীয়াকৈ ইয়াত বিশ্বযুদ্ধ মেলা মহোৎসৱ অনুষ্ঠিত হ'ব আৰু তাৰ বাবে দেখিবলৈ পোৱা গৈছে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে যি মহাপীঠ স্থানখনি। আৰু যিহেতু ক'ব লাগিব এই সূৰ্য পাহাৰ মহাপীঠ স্থান তিনিটা ধৰ্মৰ মিলনভূমি। ইতিমধ্যে আমি জনাইছো যে আহ, জৈন ধৰ্ম, বুদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্ম তিনিটা ধৰ্মৰ মিলনভূমি আৰু 99,999টা শিৱলিংগ ভৰি আছে আৰু বিভিন্ন যে ঐতিহাসিক সমলেৰে ভৰপূৰ এই সূৰ্য পাহাৰ। আৰু এই সূৰ্য পাহাৰ তাৰ বাবে অন্যতম। আৰু তাৰ আচলতে এই যি প্ৰতি বছৰে যে বিশ্বযুদ্ধ মেলা মহোৎসৱ হয়, তাত লাখ লাখ ভক্তৰ আগমন ঘটে। এইবেলিও বহু ভক্তৰ আগমন ঘটিব, তাৰ বাবে আশা কৰিছে পৰিচালনা সমিতিৰ লোকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।